হয়, এই মুহূর্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ ঔডুবিৰ খেলুৱাপাৰা চতুৰ্থ খণ্ড গাঁৱত আৰু চতুৰ্থ খণ্ড গাঁৱত দীৰ্ঘদিনৰ পৰা যি গৰাখহনীয়া চম্পাৱতী নৈৰ গৰাখহনীয়া আৰু এই গৰাখহনীয়াৰ ফলত তেওঁলোকৰ যি খেতি মাটি আৰু ভিটি ইতিমধ্যে এই চম্পাৱতী নদীত যা গৈছে। দীৰ্ঘদিনৰ পৰা এই অঞ্চলত গৰাখহনীয়া হোৱাৰ ফলতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নেদাৰ ফলত তেওঁলোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি এইদৰে বাঁহেৰে এই গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা কৰিছে। মোৰ সতীৰ্থ এই দৃশ্যাংশ দেখুৱাই আছে যে কিদৰে গৰাখহনীয়া ৰোধ কৰিছে এই গাঁওখনৰ লোকসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰি এইদৰে ইয়াত কি ক'ব আপোনালোকৰ গৰাখহনীয়া হৈ আছে? আমাৰ ঘৰ বাৰী আমাৰ ভাঙি লৈ যাই আছে। সেইকাৰণে আমি ৰাইজে পইচা কৰি তুলি পেলাই আমি বান কৰি আছোঁ, বান দি আছোঁ। এইদৰে চৰকাৰে আমাক কোনো সুবিধা দিয়া নাই এতিয়ালৈকে। নদীখন কি নাম? নদীখন চম্পাৱতী নদী। চম্পাৱতী নদী। চম্পাৱতী নদী দীৰ্ঘদিনৰ পৰা গৰাখহনীয়া হৈ আছে। আন এজন লোক আছে, তেওঁৰ পৰা জানিম কি ক'ব। যিহেতু চম্পাৱতী নৈত গৰাখহনীয়া বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়ে, দেখিবলৈ পোৱা গৈছে যে গাঁৱৰ লোকসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰি গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা কৰিছে। হয়, আচলতে এই চম্পাৱতী নৈৰ যিখন গৰাখহনীয়া এটা দীৰ্ঘদিনীয়া সমস্যা। আমি কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিলোঁ, কিন্তু তেওঁলোকে বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু এতিয়ালৈকে কোনো পাৰ্কোপাইনৰ ব্যৱস্থা কৰা নাই, কোনো পাৰ্মানেণ্ট চলিউশ্যনৰ এতিয়ালৈকে ব্যৱস্থা কৰা নাই। কাৰণ ইমান ডাঙৰ এটা বিভাগ, জলসম্পদ বিভাগ ইমান ডাঙৰ এটা বিভাগ, তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য আছিল যে এইখিনি অঞ্চল আপোনালোকে ইতিমধ্যে গম পাইছে কিমান ইয়াত ঘৰ বাৰী আছিল, তেখেতসকলে উঠি গৈছে, উঠি বেলেগ ঠাইত হয়তো বসবাস কৰি আছে। কাৰণ চৰকাৰৰ এটা দায়িত্ব আছিল এইখিনি গৰাখহনীয়াটো সমস্যা সমাধান কৰা, কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণ নাই। সেইকাৰণে এইবাৰ স্থানীয় ৰাইজে তেখেতৰ তৎপৰতাত আৰু একাংশ সমাজ সচেতন যুৱকে কিছুমানে বাঁহ ডনেট কৰিছে, কিছুমানে ৰছী কিবা ডনেট কৰিছে। এই গাঁৱৰ ৰাইজে নিজে হাতেৰে 50টাৰ অধিক পাৰ্কোপাইন এইখন অঞ্চলত নিৰ্মাণ কৰিছে। হয়, আচলতে ক'ব লাগিব যে গৰাখহনীয়াৰ যি ৰোধ কৰিবৰ ব্যৱস্থা কিন্তু কৰ্তৃপক্ষই লোৱা নাই। হয়, আচলতে এইটো গৰাখহনীয়া ৰোধ কৰাৰ দায়িত্ব হ'ল চৰকাৰৰ আৰু বিভাগীয় কৰ্তৃপক্ষ, কিন্তু কৰিছে এই অঞ্চলৰ গাঁওবাসী ৰাইজে। তেখেতসকলে দুখীয়া মানুহ, তেখেতসকলে চান্দা একলগ কৰি তেখেতসকলে কিছুমানে বাঁহ কিনি দিছে, কিছুমানে হয়তো ৰছী কিনি দিছে। এই তাৰ গাঁৱৰ ৰাইজে মিলিজুলি এই 50টাৰো প্ৰতিনিধি আছে, সাংসদ আছে, বিধায়ক আছে, তেওঁলোকৰ আচলতে আজিকালি সাংসদ বা বিধায়কবিলাকে তেওঁলোকৰ মই দেখিবলৈ পাইছোঁ, বিগত অভিজ্ঞতাৰ পৰাই কৈছোঁ। কাৰণ আজিকালি যিবিলাক সাংসদ আৰু জনপ্ৰতিনিধি তেওঁলোকে ৰাইজৰ মাজত একচুৱেলি নোসোমায়, বা আমি তেনেকুৱা দেখাও নাপাওঁ। কাৰণ আমাৰ যিজন লোকেল বিধায়ক আছে তেওঁ এইবিলাকত আচলতে আহিব লাগে, যিজনে ইয়াৰ পৰা ভোটদান লৈ তেওঁ MLA হৈছে, বা যিজন MP আজিলৈকে ইয়াত আহিবলৈ আমি দেখা নাই। তেওঁলোকেও আহিব লাগে, আহি এইবিলাক পৰিদৰ্শন কৰি এবাৰ চাব লাগে মানুহখিনি কেনেকৈ আছে বা কিমান গৰাখহনীয়া হৈছে। আচলতে তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য তেওঁলোকে পাহৰি গৈছে। হয়, আচলতে ক'ব লাগিব এই যে নৈপৰীয়া লোকসকলৰ দুৰ্দশা, কাৰণ তেওঁলোকে নিৰ্বাচন কৰি দিয়ে জনপ্ৰতিনিধি, কিন্তু দুখৰ সময়ত কিন্তু নৈপৰীয়াৰ লোকসকলৰ কাষত কিন্তু সেই জনপ্ৰতিনিধিসকলে উপস্থিত নাথাকে। আজি ক'ব লাগিব যে যিহেতু তেওঁলোকৰ গাঁৱৰ গৰাখহনীয়া, তেওঁলোকৰ গাঁৱৰ সমস্যা, সেই সমস্যাসমূহ কিন্তু আজি নিজে সমাধান কৰিবলগীয়া হৈছিল। আৰু যিসমূহ তেওঁলোকে এজন জনপ্ৰতিনিধি তেওঁ নিৰ্বাচন কৰি দিয়ে, কাৰণ তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ বা চৰকাৰক অৱগত কৰাবলৈ তেওঁলোকক একজন জনপ্ৰতিনিধি তেওঁলোকে নিৰ্বাচন কৰি পঠাই দিয়ে। কিন্তু তেওঁলোকৰ দুখৰ সময়ত কিন্তু আজি নিজে কাম কৰি তেওঁলোকে নিজে আজি গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে নিজৰ গাঁঠিৰ ধন খৰচ কৰিবলগীয়া হৈছে। গতিকে এনে জনপ্ৰতিনিধি নিৰ্বাচন কৰি এইসকল লোকৰ কি হ'ব? আচলতে ক'ব লাগিব যে দীৰ্ঘদিনৰ পৰা যি চম্পাৱতী নৈত গৰাখহনীয়া আৰু গৰাখহনীয়াৰ ফলত কোনো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নেদা তাত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি এতিয়া বাঁহেৰে গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।